নমস্কাৰ, মই মাছগাঁও হাইস্কুলৰ পৰা আনিশা। বৃহস্পতিবাৰে সিঙাৰপাৰা অঞ্চলৰ উন্নয়ন সমিতি উদ্যোগ আৰু মাছগাঁও হাইস্কুলৰ কেৰিয়াৰ গাইডেন্স কাউন্সিলিং চেলৰ পৰা মিছন চিভিল চাৰ্ভিচ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হয়। এই পৰীক্ষাটো বৃহত্তৰ অঞ্চলটোৰ 7খন বিদ্যালয়ৰ 7ম আৰু 8ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। পৰীক্ষাত সহযোগিতা আগবঢ়ায় ৰামানুজন একাডেমী, চিগমা পইণ্ট, নিউটন চায়েন্স একাডেমী, পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেশ্যন আৰু মাছগাঁও হাইস্কুলৰ প্ৰাক্তন ছাত্ৰী প্ৰণতি লহকৰে। তুমি কি হবা ডাঙৰ হলে? ভাবিব লাগিব না? ভাবিব লাগিব দেই, সপোন এটা কিন্তু আমি সবেই ল'ব লাগিব। পৰীক্ষাৰ শেষত অনুষ্ঠিত হোৱা সভাত অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়াই বিদ্যাভাৰতী মহাবিদ্যালয়ৰ প্ৰবক্তা দীপনাৰায়ণ দাস মহোদয়ে যিমান ডাঙৰ পৰীক্ষাই নহওক, এই যিবিলাক আদি পাঠ, বুনিয়াদী যিটো পাঠ, সেই বুনিয়াদী পাঠৰ কথাবিলাক থাকে ক্লাছ 6-7 মানতে। গতিকে যেতিয়া এজন শিক্ষাৰ্থীয়ে নিজকে চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰস্তুত কৰে, তেওঁ ক'ৰ পৰা আৰম্ভ কৰে জানানে? তোমালোকে চাগে আচৰিত হ'ব যে এজন MA পাছ কৰাই হওক, MSc পাছ কৰাই হওক বা যিয়ে নহওক বা স্নাতক ডিগ্ৰীধাৰী শিক্ষাৰ্থীয়ে যেতিয়া তেওঁ চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰস্তুত কৰিব, তেওঁ সদায় আৰম্ভ কৰে ক্লাছ 6-7 কিতাপৰ। এই অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে কেশৱ চন্দ্ৰ ডেকা ছাৰ আৰু মহিবালী ছাৰৰ লগতে সিঙাৰপাৰা অঞ্চল উন্নয়ন সমিতিৰ দিলীপ তালুকদাৰ আৰু নৱজিৎ ডেকা ছাৰ উপস্থিত থাকে। এনেকুৱা এটা পৰীক্ষাৰ যিটো ধাৰণা, সেই ধাৰণাটো আচলতে ইমান বছৰে আমাৰ মনত আমি যদিও শুনিছোঁ, দেখিছোঁ, আমাৰ বিদ্যালয়ত যে এনেকুৱা ধৰণৰ এটা পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, এই কথাটো আমি কিন্তু কেতিয়াও ভবা নাছিলোঁ। গতিকে মই এই ক্ষেত্ৰত আমাৰ সহকৰ্মী মাত্ৰ কৈছোঁ, মই MN ৰাজবংশী আৰু সেই যিটো অনুষ্ঠান সিঙাৰপাৰা অঞ্চল উন্নয়ন সমিতি বিষয়ববীয়াসকলক মই আন্তৰিকভাৱে শিকিব খুজিলে বা জানিব খুজিলে একো নোৱাৰা কোনো কথা নাই। গতিকে মই এইটো কথাই ক'ম যে বৰ্তমান প্ৰতিযোগিতামূলক পৰীক্ষামূলকৰ জৰিয়তে আৰু এতিয়া যিকোনো এটা বিষয়ৰ ওপৰত বুলি নহয়, বিভিন্ন দিশত আচলতে জ্ঞানটো খুব প্ৰয়োজন হৈ পৰিছে।